স্বাগতম জনাইছোঁ মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে। আৰু আজি আমাৰ মাছৰঘাট বৰনামঘৰত মাধৱদেৱৰ গুৰুজনাৰ জন্মজয়ন্তী অনুষ্ঠান ভাগ পাতিছে। আজি হ'ল দেওবাৰ, তো সেইকাৰণে ৰাতিপুৱা ভাগৱত শোভাযাত্ৰা ওলালে মই অকণমান ক্লিপ আপোনালোকক দেখাই দিওঁ। তো তেনেকৈ দিনটো আৰম্ভ কৰিছোঁ আৰু সকলোখিনি চাই থাকিব। ডেইলি ব্লগটা আৰম্ভ কৰিছোঁ। বাকী মা পাপাহঁত যাব নামঘৰলৈ, মইতো যাব নোৱাৰোঁ যিহেতু সুবিধা হৈ আছিলোঁ, নামঘৰত সোমাব পৰা হোৱা নাই। বাকী আজিৰ পৰা বনোৱা মেলা কৰিম আৰু, গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। এতিয়া ৰাতিপুৱাৰ ব্ৰেকফাষ্ট ৰেডি কৰিব হ'ল। বৈ এফালে ৰুটি বেলি আছে, মই বনাই দিছোঁ। বাকী দৈ আছিলে ঘৰতে, মানে কৰি থোৱা দৈ, যিহেতু ঘৰতে মানে বনোৱা হয়, গাখীৰ লোৱা হয়, গাখীৰ দৈ মানে কৰি থৈছিলে। আজি বোলো ৰুটি আৰু দৈ তেনেকৈ খাই এফালে মা পাপাক দিলোঁ। মা পাপাই এতিয়া খাই নামঘৰলৈ ওলাইছে। মাহঁত নামঘৰলৈ গ'ল ব্ৰেকফাষ্ট কৰি মেলি আজৰি, ৰুটি চুটি খাই। বাকী এতিয়া এজনো উঠিলে, দুইটা এতিয়া যাওঁ বজাৰ কৰিবলৈ। আজি দেওবাৰ, যিহেতু দেওবাৰ দিনা বজাৰলৈ যাওঁৱে। পাচলিও বিশেষকৈ নাই বাৰু, শাক চাক কিবা কিবি আনোগৈ। দুইটা আজি যোৱা দেৰিয়ে হ'ল, 11:30 বাজিব হ'ল, 11টা বাজি গ'ল। লগ পাম আৰু আপোনালোকক দেৰিকৈ আকৌ বাহিৰত ভিডিঅ' চিডিঅ' নকৰোঁ, কেনেকুৱা গৰম মানে। আৰু মোৰ ডেইলি ভিডিঅ' চোৱা সকলোতে গম পায়, মই দেওবাৰ দিনা মানে পাচলি বজাৰলৈ পৰাপক্ষত নোহোৱাকৈ নাথাকোঁ। পাচলি বজাৰ কৰি মানে বেলেগ ভাল পাওঁ। অকল পাচলি বুলি নহয়, বজাৰ কৰি মই ভালেই পাওঁ। আৰু দেওবাৰ দিনা মানে পাচলি ইমানেই ভেৰাইটিছ ওলায়, কি লওঁ কি নলওঁ লাগি যায়। বাকী এইফালে পাচলি যি দুই এটা পাৰোঁ ল'লোঁ, কিন্তু ইমানেই মানে ঘৰ আহি ওলোৱা, মানে ঘৰৰ পৰা ওলোৱাৰ পিছত ইমানেই মানে ৰ'দটো দিছে, মানে পটাপট লৈছোঁ আৰু চিধা ঘৰলৈ যাওঁ। 12টা বাজে, এনেকুৱাই গৰম মানে বেলেগ গৰম বাহিৰত। ঘৰতে গাখীৰটো আছে, গাখীৰটো নিবলৈ সোমালোঁ। গাখীৰটো ঘৰলৈ যাম, বেলেগ গৰম। এজনে আকৌ মোক থৈ পেলাই মাংস অকণমান আনিবলৈ গৈছে, মাংস মাছ আনিব। মাংসটো মানে আনিবগৈ অকণমান দূৰৰ পৰা, সেইকাৰণে মোক কৈছে তুমি নালাগে বোলে, গৰমখনত যাব, মই লৈ আহোঁগৈ। সেই কৈছে মাংসখন আনিবলৈ, কাৰণ আজি আমাৰ ঘৰত মানে নিমন্ত্ৰিত অতিথি এজন আছে। ক'ত গ'ল? ঘৰলৈ আজি আমাৰ ছাৰক ভাত খোৱা নিমন্ত্ৰণ আছে, সেইকাৰণে গৰমত দিছোঁ তোৰ কাৰণে বজাৰ কৰিছোঁ। মাংস বজাৰ কৰিবলৈ গৈছে এজনে, বেলেগ গৰম। ছাগলী মাংস আনিবলৈ গৈছোঁ, ছাগলী মাংস আনিবলৈ গৈছোঁ এজন। কি কেলে তোক আনিবলৈ কোনে কৈছিলে? মোক আনিলোঁ নহয় এতিয়া। এই সেইটো নালাগে, সেইটো কাপোৰ নালাগে, মই এইটো কাপোৰ মানে ভাল পাওঁ। চাবি তই, এইটো কাপোৰে বেছি দুখ খায়। তই সেইখন আনিছ নহয়। সেই পাচলিখিনি মানে ইমানেই গৰম হৈছে, বোলো নাই ধুনীয়াকৈ চিজিল কৰি ফ্ৰিজত ভৰাই ৰাখোঁ, তেতিয়া মানে পাচলিখিনি ভাল হৈ থাকিব, বেছি গৰমতো শুকাই যাব নহয়। আৰু ফল মূল এজনৰ কাৰণে আনিলোঁ দুটামান। তেওঁক যিহেতু ডক্টৰে ফল মূল খাই থাকিবলৈ কৈছে, তো ডেইলি আজিকালি মানে মালদা হওক, কমলা, আপেল, আঙুৰ তেনেকৈ মানে ডেইলি থাকেই আৰু আমাৰ ঘৰত ফল মূল আজিকালি। মুখ হাতকেইটা ধুই মানে একদম 10 মিনিট বহি লওঁ, তাৰপিছত যাম আৰু পাকঘৰলৈ লাহেকৈ। বজাৰৰ সেয়া একদম পটাপট কৰিছোঁ, ইমানেই ৰ'দ দিছে। ৰিক্সাখন লৈ গৈছোঁ, একেখন ৰিক্সাতে আকৌ এইখনতে লৈ আহিলোঁ। বজাৰ মানে পাচলি যি দুই এটা পালোঁ পটাপট ল'লোঁ। তাৰপিছতে শাক চাক লোৱাৰ কথা আছিলে, ঢেকীয়া কচু বোলো কিবা কিবি পালে আনিম, কিন্তু নাই, একো ঢেকীয়া কচু একোৱে নাপালোঁ এইবাৰ। শাক চাক তাৰমানে কি হ'ল, ৰাতিপুৱা বেপাৰীসকলবোৰ ৰাতিপুৱা আহে, ৰ'দ যি মাৰিছে, একদম গোটেই ৰ'দত শাক চাকবোৰ একদম শুকাই আছে, মানে পাচলি চাচলিবোৰ ঢাকি মেলি থৈ দিছে। বেয়াও লাগিছে ইমান ৰ'দত বেপাৰীসকল। তাৰপৰা কচু ঢেকীয়া সেইকাৰণে একো নাপালোঁ। পাচলি পাচলি যি দুই এটা পালোঁ তাকে আনিলোঁ। আনি আকৌ এজনে মোক থৈ পেলাই মাছ অকণমান আনিবলৈ গৈছে, মাছ। তাৰপিছতে ছাগলী মাংস অকণমান আনিবলৈ গৈছে। বাবলুক আজি মায়ে ভাত খাবলৈ মাতিছিলে, সি বহুত দিন মাজতে সেই 2 সপ্তাহমান অহা নাই। তাৰপিছত মায়ে ক'লে সি বহুত দিনৰ মূৰত আহিছে বোলে, ভাত এসাঁজ খোৱাকৈ মাতিবি। তাৰপিছত আজি সেইদিনা দেওবাৰ, কাইলৈ সি যাবগৈ। আজি মাতিলোঁ ৰাতিকৈ, এতিয়া নাহে, এতিয়া দিনত কাম চলি আছে। তাৰপিছত মাহঁতো নাই আজি দিনত, আৰু ৰাতিকৈ আহিবি। তাৰপিছত সেইকাৰণে এজনে বোলে ছাগলী মাংস, মায়ে ক'লে ছাগলী মাংস অকণমানকৈ বোলে আনিবি। এজনে কৈছে এতিয়া ছাগলী মাংস অকণমান, মাছ অকণমান আনিবলৈ। আৰু বাকী সেয়া আহিলোঁ, আৰু আহোঁতে খালি সেই ঘৰত সোমালোঁ। ঘৰত গাখীৰ মানে লোৱা হয় যে, ঘৰতে গাখীৰটো দি থৈ যায়। গাখীৰটো লৈ চিধা আহিছোঁ আৰু এতিয়া আকৌ দেৰিকৈ যাম পাকঘৰলৈ 5 মিনিটৰ পিছত। আমিকেইটাহে আৰু, পাপাহঁতো নামঘৰতে আছে আজি। মই যাওঁ পাকঘৰলৈ, আৰু যোৱাৰ আগতে আপোনালোকক বস্তু এটা দেখাই থৈ যাওঁ। মইতো বস্তু কিবা কিবি কিনিলে আপোনালোকক দেখাওঁৱেই। ষ্টেণ্ড এডাল আনি ল'লোঁ এবাৰ ভিডিঅ'ৰ কাৰণে, একদম মানে দৰকাৰী বস্তু। কেতিয়াবাই ল'বলৈ কৈছিলে পাপাইতো, কেতিয়াবা আজি 2 মাহমানৰ আগতে ক'লে ষ্টেণ্ডডাল ভিডিঅ' কৰিছা যেতিয়া, ভালকৈ কৰিছা যেতিয়া, বস্তুকেইটা গোটাই লোৱা, ষ্টেণ্ডডাল কিনি লোৱা। কিন্তু মানে থাকি গৈছে, বোলো আৰু অকণমান মানে আপোনালোকৰ মৰম পাই লওঁ, অকণ লাহে লাহে কিনিম আৰু বস্তু দুইটাকৈ গোটাব লাগিব। তো এডাল ষ্টেণ্ডডাল একদম অৰ্ডাৰ দি ল'লোঁ। পৰহিয়ে দিলে, কিন্তু পৰহি মই ভাবিছিলোঁ ভিডিঅ' কৰি দেখাম বুলি, আনবক্সিং কৰোঁতে, কিন্তু দেখাবলৈ নহ'লে মানে একদম বোলো পিছত দেখাম আৰু। এমাজনত অৰ্ডাৰ দিছিলোঁ, আগদিনাখন দিছোঁ, পিছদিনাখন দিলেহি, এদিনতে দিছে সেই অৰ্ডাৰটো।
তাৰ পৰা আৰু মানে কি হ'ল ষ্টেণ্ডডাল নহ'লে মানে একদম ভিডিঅ' কৰিবলৈ বেলেগ দিগদাৰ হৈ যায়, বিশেষকৈ পাকঘৰত। বেলেগ বাহিৰতো বা ভিডিঅ' কৰিবলৈ হৈ যায়, কিন্তু মানে পাকঘৰত কিবা ৰেচিপি ভিডিঅ' বনাবলৈ বহুত দিগদাৰ হৈ যায়। আৰু মোবাইলটো মানে কি হয় অ'ত ত'ত থওঁতে আৰু পাকঘৰত হাতত এইবোৰ তেল হালধি কিবা কিবি লাগিয়ে থাকে, আৰু তেনেকৈ মানে য'তে ত'তে থৈ দিয়া হয় নাই। এবাৰ এটা কভাৰ মানে দাগ লাগি বেয়া হৈ গ'লগৈ। দামী কভাৰো ইউজ কৰি চাইছোঁ, একেবাৰে কম দামীটোতো লাগেই। বোলো নাই, পাপাই ক'লে ষ্টেণ্ডডাল কিনি লোৱা, ইমান দিগদাৰ হৈ যায়। তাৰপৰা বোলো নাই, একদম আৰু লৈছোঁ যেতিয়া বোলো ভাল এডাল ল'ম, একদম ভাল এডাল লৈ লৈছোঁ। ভিডিঅ' বনাবলৈ বৰ দৰকাৰ হৈ যায় নহ'লে, বিশেষকৈ ৰেচিপি ভিডিঅ'। আৰু মোবাইলটো মানে গেছৰ ওচৰত লৈ পেলাই হাতত ল'ব লাগে, আকৌ এবাৰ বাচনটো চুব লাগে, কিবা চুব লাগে, সেইকাৰণে বোলো একেবাৰে ষ্টেণ্ডডালকে কিনিলোঁ। এতিয়া একদম ধুনীয়াকৈ ভিডিঅ' বনাব পাৰিম। বাকী আকৌ দেৰিকৈ আপোনালোকক লগ পাম। মই এতিয়া দুজনীয়ে ভাত বনোৱাত লাগোঁগৈ। দেৰিকৈহে আকৌ ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ। এতিয়া বাজিছে 1:20। ইফালে দাইল আৰু পটল ভাজি উঠাই থৈ দিছোঁ। বাকী বৌয়ে বনালে চালাড এখন, আৰু কেৰেলা পিটিকা বনাম বুলি কৈছে। বৌ যাব এতিয়া নামঘৰলৈ, কেৰেলা পিটিকা আৰু চালাড বনালে। বাকী এইফালে ভাজি আৰু দাইলকণ হ'লে হৈ যাব। আৰু মাছলিখিনি এইফালে সময় লওঁ, পাচলিখিনি গোটেইখিনি ইয়াতে উলিয়াই থৈ দিছোঁ। এইখিনি ফ্ৰিজত ভৰাই মেলি লওঁ। আমাৰ এইখিনি মানে একদম ধুনীয়া বতাহ মাৰি থাকে, সেইখিনি খিৰিকি খুলি পেলাই বনাই আছোঁ লাহেকৈ। বৌয়ে সেয়া পিটিকা আৰু কেৰেলা পিটিকা চালাড বনালে। বৌ গৈছে নামঘৰলৈ, দাদা ওলাই গৈছে এজন, আৰু মইহে আছোঁ বৰ্তমান ঘৰত। আৰু গাখীৰহে আছিলে যে অথনি ঘৰৰ পৰা অনা, গাখীৰখিনি গৰম কৰিলোঁ। তাৰপিছতে ছাগলী মাংসখিনিটো সোনকালে আনি দিলে, আৰু ছাগলী মাংস মেৰিনেট কৰি বনাবলৈ পালে বেছি টেষ্ট হয়। চিকেন টিকেনবোৰ মানে লগে বনালে টেষ্ট হয়, কিন্তু ছাগলী মাংসটো চাবচোন আপুনি যদি পাৰিলে 12 ঘণ্টা 10 ঘণ্টামান মেৰিনেট কৰি থৈ পেলাই বনাই চাব, কিমান টেষ্ট হয় খাবলৈ। তো এতিয়া ভাবিছোঁ টাইমটো যদি আছে, সোনকালে আনিও দিলে, তো সেইকাৰণে মছলা, তাৰপিছতে জিৰা, মানে মছলাৰ ভিতৰত জিৰা, ধনিয়া আৰু অকণমান নিমখ, হালধি, তেল সানি মেলি ধুনীয়াকৈ থৈ দিছোঁ। আৰু জিৰা ধনিয়া যিহেতু মই মানে ঘৰতে পিচি মেলি থৈ, পেকেটৰ মছলা খুব কম ইউজ কৰা হয়, সেইকাৰণে জিৰা ধনিয়াটো আৰু বাকী মছলা একো দিয়া নাই। গৰমত যিহেতু বেছি মছলা খোৱাটো ভাল নহয়। জালুক দিলে অকণমান দিম আৰু বেছি নিদিওঁ। সানি মেলি থৈ দিছোঁ, আৰু মাংসটো সোনকালে বনাম। এতিয়া ভাবিছোঁ টাইমটোতো এতিয়া আছেই মোৰ হাতত, বনাই মেলিতো আজৰি, 1:30 বাজিছেহে, ভাত খাবলৈ দেৰি আছে। সেইকাৰণে মই আদা নহৰুকেইটা ধুনীয়াকৈ গুচাই মেলি থৈ দিওঁ। মাংসটো সোনকালে বনাই দিম। সোনকালে মানে কি আৰু ভাত পানী খাই পাৰিলে 5টামান বজাতে ধুনীয়াকৈ বনাই থৈ দিম। আৰু ছাগলী মাংসটো মানে কি হয়, মাংসটো ঠাণ্ডা হ'লে খাই বেছি টেষ্ট লাগে চাবচোন। সেইকাৰণে আজৰি হৈ আছোঁ এতিয়া। বোলো নহৰুকেইটা এনেইহে আছোঁ, নহৰু চৰুবোৰ গুচাই মেলি একদম ৰেডি কৰি থৈ দিওঁ। বহুত দেৰিকৈ আকৌ ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ। এতিয়া বাজিছে 5:15। বতৰটো এনেকুৱা ধুনীয়া কৰিছে, মানে বতাহ মাৰিছে। সেইজনক কৈছিলোঁ ওপৰলৈ ব'লা, কিমান গৰমখনৰ ৰুমত সোমাই থাকিম, বেলেগ গৰম হৈ আছে ৰুমটো। বোলো অকণ ওপৰলৈ আহিলোঁ, ধুনীয়া একদম হাৱা মাৰি আছে। বতাহ মাৰিলে ওপৰত থাকিবলৈ ভাল, একদম মুকলি যে, ঠাণ্ডা লাগি যায়। জহ্নী ফালে চাগে, ইমান দূৰত আছেগৈ। মানুহৰ ঘৰত কাৰোবাক ভাত খাবলৈ মাতিলে বোলে 4টা বজাতে কোন আহে বাৰু? ভাত খাবলৈ আহিছে এইটো ঘৰ বেক চাইডে ফ্ৰণ্টত 9:30 বজাত আহিলেও হয়, 4টা বজাতে আহিলে, এতিয়াতো 5:30 বাজিলে। আহি তাকো এঘুমতি শুইছে। ইমান সোনকালে তোকতো মতা নাছিলোঁ, ভাত খাবলৈ মাতিলোঁ বোলে, ইমান সোনকালে আহিব নালাগে নহয়। এজনে কাটি আছে আলু আৰু পিঁয়াজ, বাকীখিনি চব ৰেডি হৈ আছে। মাংসটো ফ্ৰিজতে আছে, মই মেৰিনেট কৰি ফ্ৰিজত ভৰাই থৈছিলোঁ সানি। তাৰপিছত এতিয়া বনাই লওঁ, আপোনালোকক দেখাই থাকিম। প্ৰথমতে মই কেৰাহীত ভাজি ল'ম, তাৰপিছত কুকাৰলৈ ট্ৰান্সফাৰ কৰি কুকাৰত চিটি মাৰি দিম 3টা বা 4টা, এনেকৈ বনাম। ভাত খাবলৈ মাতিলে 9টা বজাত, 4টা বজাতে আহিলোঁ, বহি আছোঁ। আম খালি নহয়, বৈ কাটি দিলে নহয়, আম খালি হৈ গ'ল। আম খাই পেলাই মানুহে চাহ নাখায়। তোক মাতিছিলোঁ ভাত খাবলৈ, ভাতেই খাবি আৰু বেলেগ কি খাব লাগে? তোক ভাত খাবলৈ মাতিলে ভাতেই খুৱাওঁ মই আজিকালি। নাই, আইচক্ৰীম মই নিজেও নাখাওঁ, মই লোককো নিদিওঁ খাবলৈ। আম খালি এতিয়া যা, যা। আৰু এইফালে এজনে কাটি আছে আলু পিঁয়াজ, গোটেইখিনি কাটি হেল্প কৰি দিলে। আৰু ছাগলী মাংসৰ ৰেচিপি মই আগৰ ভিডিঅ'ত প্ৰায় 2-3টামান মই ৰেচিপিত দিছিলোঁ ছাগলী মাংসৰ, যদি নাই চোৱা আপোনালোকে চাই ল'ব। গতিকে আজি মই বিশেষ একো ভিডিঅ' দিয়া নাই, নহ'লে ভিডিঅ'টো আজি বহুত দীঘল হৈ যাব। আৰু যদি নাই চোৱা তেন্তে আকৌ এদিন মই ভালকৈ ৰেচিপিটো এইফালে জাতিলাও আৰু মাছ বনাবৰ কাৰণে জাতিলাওখিনি ধুনীয়াকৈ ভাজি লৈছোঁ। এইকেইটা জলকীয়া, আগত মই ভিডিঅ'টো দেখাইছিলোঁ নহয় গছজোপা, আজি মায়ে আকৌ জলকীয়াকেইজোপা ছিঙিয়ে লৈ আহিলে গোটেইকেইটা। পিছা জ্বলা আছে কিন্তু এইকেইটাত, মম লগা দেখিবলৈ। কুকাৰত উঠাই দিলোঁ। এতিয়া 3টা, খুব বেছি 4টা নিদিলেও হৈ যায়, যিহেতু মেৰিনেট কৰি থোৱা আছে। তাৰপিছত আকৌ আধা মই কেৰাহীত পৰা ভাজিলোঁ, কুকাৰটো আকৌ 10 মিনিট ভাজিছোঁ। এতিয়া 3টা হুইচেল দিলে হৈ যাব, তাৰপিছত নমাই দিব পাৰিম। এইটো মানে থাকেই নহয় লগতে, মাংস বনাই মানে ৰোৱা নাই, কুৰ্তাটো পিন্ধিছোঁ মানে চিধা আহিছোঁ। মাছ অথনি এজনে নানিলে, মাছকণ আনিবগৈ লাগে, খোজ খাবলৈ যোৱা নহ'ব আৰু মাছকণ আনিম, তাৰপিছত
তাৰপিছত এজনে বনাব বোলে পোলাও বনাবলৈ ফ্ৰেঞ্চবিন নাই, কাজু নাই, কিবা নাই, হেন নাই, তেল নাই, সেইটা লৈ আহোঁগৈ। মাংস বনাই ৰোৱা নাই আৰু 5 মিনিটো নাই লগাই, 5 মিনিটো নাই লগাই। এতিয়া পটাপট যাম, মাছ ল'ম, বজাৰকেইটা কৰিম, আহিম। বজাৰ কৰি আহি পালোহি, মাছ আনিলে, আনি ভিডিঅ' কৰা নাই। এতিয়া মই কি কৰিলোঁ, আহি পেলাই পাহৰিয়ে থাকিলোঁ। মাছ ফ্ৰাই কৰি দিলে এজনে, কিন্তু চুপতি কৰিছে। মাছ ফ্ৰাই কৰিলে, তাৰপিছত জাতিলাও কেৰাহীত তুলি থৈ দিছোঁ, এজনে বনাই আছে পোলাও। কেলে হাঁহি আছোন তেনেকৈ? আজি একদম প্লেইন পোলাও বনাইছে। পোলাওৰ ৰেচিপি আপোনালোকক আগৰ এটা ভিডিঅ'ত দি থোৱা আছে, আজি দেখাব পৰা নাই, সেইটো ভিডিঅ'ত চাই ল'ব। আগৰ এটা ভিডিঅ'ত দি থোৱা আছে, পোলাওৰ ৰেচিপি কেইবাটা ভিডিঅ'ত দিলোঁ। আৰু এখন দেখিছেনে মোৰ কি হ'ল অৱস্থা? গৰম তেল পৰি দেওবাৰ দিনাখন লুচি বনালোঁ, লুচি বনাই মেলি হৈ গ'ল। এই হেতাখনত তেলবোৰ লাগি থাকে যে, এনেকৈ মাৰি দিলোঁ বেচিনটোত, মানে টাইলছখনত এনেকৈ থৈ দিলে তেল হৈ থাকে যে, বোলো বেচিনটোতে থৈ দিওঁ, দি পেলাই তেলকণ জোকাই দিলোঁ। গোটেই হাতখনতে আহি গৰম তেল একদম অকণমান শুকাইছেগৈ এতিয়া, কিন্তু অৱস্থাটো একদম বেয়া গৈছিলে দেখিবলৈ। এতিয়া অকণমান লাহে লাহে শুকাইছে আৰু। গৰম কেৰাহী, টাৱাখন, হেতা এইবোৰ লাগিয়ে থাকে, মানে এইবোৰ দাগ মোৰ য'তে ত'তে, এইবোৰ গোটেইখন অকণমানকৈ লাগিয়ে থাকে। অত্যাচাৰ নিজৰ নাই যে এনেকুৱা কোমল গাল লোকৰ পিছত কৰি থাকে। আমাৰ আলহী পাই গ'লহি, ভাত খোৱা আলহী পাই গ'লহি। আৰু আজি আমাৰ ৰাতিৰ ভাত সাজত আছিলে ভাত, এজনে বনালে পোলাও আৰু জাতিলাও আৰু মাছ দি তৰকাৰী বনালোঁ, তাৰপিছতে ছাগলী মাংস বনাইছিলোঁ আৰু বৌয়ে বনালে এখন চব্জি আৰু পাপৰ। গতিকে সিমানে আজি মাহঁতে, মা পাপা আৰু বাবুলৈ খাই আছে, আৰু বাকীকেইটা আমিকেইটাৰ কথা কৈছোঁ, আমাৰকেইটা অকণমান ৰৈ দিছোঁ, লাহে লাহে ভাত সাজ খাম। আকৌ দেখাই আছোঁ আপোনালোকক। টাটা বাই বাই। আকৌ কেতিয়া দৰ্শন দিবহি আপুনি? আগষ্টত। তেতিয়ালৈকে টাটা বাই বাই, গুড নাইট। গুড মৰ্ণিং। আকৌ আজি নেক্সট ডে' ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ। ৰাতিপুৱা আহিলোঁ একদম ওপৰলৈ, এনেকুৱা ধুনীয়া মানে বতাহ মাৰি আছে, ৰাতিপুৱা বোলো ওপৰলৈকে যাওঁ। চাহ তাহ খোৱা নাই, শুই উঠি আহিছোঁ আৰু থাইৰয়ড টেবলেটটো খাইছোঁ, যিহেতু চাহ খাবলৈ দেৰি আছে। পাপাও এক্সাৰচাইজ কৰি আছে, 7টামান বাজিছে, 8টামান বজাত চাহটো খাম আৰু একদম ৰাতিপুৱা বতৰটো একদম চাৰিওফালে ক'লা হৈ আছে, বৰষুণ এজাক দিব চাগে। ৰাতি বৰষুণ দিছিলে, আজি বতৰটো অকণমান ঠাণ্ডা। বাকী কালি ভাত পানী খাই আৰু বাবলু সেয়া গ'ল ঘৰলৈ, ভিডিঅ' চিডিঅ' নকৰিলোঁ, বোলো কাইলৈ ভিডিঅ'টো কণ্টিনিউ কৰিম। ৰাতিপুৱা সেইকাৰণে শুই উঠি ৰাতিপুৱা আহি ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ। আৰু কালি বাবলু সেয়া যাবগৈ মাজুলী, আৰু মাজুলীলৈ যোৱা প্ৰগ্ৰেম এটা আমাৰ দুটাৰ হৈছিলে, মানে এজন আৰু মোৰে বাবলুৰ লগত গৈ পেলাই বোলো মাজুলীতে থাকিমগৈ, অকণমান ফুৰিমগৈ। মাজুলী যিহেতু মাজুলীলৈ মানে কি হয়, ডাইৰেক্ট মাজুলীলৈ বুলি যোৱা নাই আজিলৈকে। লখিমপুৰলৈ মই গৈছোঁ, লখিমপুৰত যিহেতু মোৰ মামা আছে, লখিমপুৰলৈ যোৱা হয়, মানে মাজুলী হৈ গুচি যাওঁ, এফালে ওচৰ হৈ যায় বহুত, তো তেনেকৈহে মানে যোৱা হৈছে। ডাইৰেক্ট মাজুলীত গৈ পেলাই মাজুলীত ফুৰা মেলা হোৱা নাই আজিলৈকে। তো সেইকাৰণে বোলো বাবলু থাকোঁতে বোলো যাওঁ বোলো, দুটা চাই আহোঁগৈ। তাৰপিছতে কি হ'ল, প্ৰথমতে ওলালোঁ, যোৱা মাহত ওলাইছিলোঁ, নাম পতাৰ আগতে ওলাইছিলোঁ। তাৰপৰা নাম হৈ মেলি লওক, অনুষ্ঠান বা হৈ লওক, তাৰপিছত আজৰি হৈ পেলাই দুটা যাম। তাৰপৰা বৰষুণ কিমান দি আছে সেইকেইদিন, আৰু বেছি বৰষুণ দিলে যাবলৈ বোলো ভাল নালাগে, বেছি বৰষুণত কি ফুৰিব আৰু। পানী বাঢ়িলে, ফেৰী বন্ধ হ'ল, তো সেইটো বুলি কেঞ্চেল হ'ল। তাৰপিছতে গৰম, এইকেইদিন কেনেকুৱা গৰম পৰিছে কণ্টিনিউ। তাৰপিছত বাবুলে ক'লে নালাগে, ইমান গৰমটো কমক, গৰমটো কমালে আৰু বেছি গৰম হ'লে ফুৰিও ভাল নালাগে নহয়, বৰষুণ দিলেও ফুৰি ভাল নালাগে, বেছি গৰমতো ফুৰি ভাল নালাগে, নে গৰমটো অকণমান কমক, অকণমান লাহেকৈ বোলো যাম আৰু। সেইকাৰণে বোলো নাই, ভিডিঅ'টো কৰি থাকোঁতে অকণমান পজ মাৰিবলগীয়া হ'ল, বৌয়ে ফোন কৰিছিলে, বৌ মেন্স হ'ল, তো সেইকাৰণে দাদা ফিল্ড ডিউটি আছে, সেইকাৰণে যাওঁ পাকঘৰতে ৰুটি চুটি কিবা কিবি বনাওঁগৈ। আৰু তো সেইকাৰণে আৰু মাজুলী যোৱা প্ৰগ্ৰেমটো সেইকাৰণে কেঞ্চেল হৈ থাকিলে, যাম আৰু অকণমান গৰমটো কমক, তো ধুনীয়াকৈ একদম ফুৰি মেলি আহিমগৈ। নহ'লে গ'লোহেঁতেন আজি, মানে আজি বুলি নহয়, মানে গ'লোহেঁতেন আৰু তাৰ লগতে একেলগে। তো 2 ঘণ্টাৰ মূৰতহে আকৌ ভিডিঅ'টো কৰিছোঁ, মানে অথনি সেয়া ৰুটি আৰু আলু ভাজি বনালোঁ, তাৰপৰা বনাই মেলি দাদাও খাই মেলি ফিল্ড ডিউটি গ'ল। আৰু 8:15 মানৰ পৰা ইমানেই মানে ডাঙৰ বৰষুণ দিলে, এতিয়ালৈকে দিছে, অকণমান এৰিছে, ডাঙৰ বৰষুণ দিলে, মানে আন্ধাৰ হৈ আহিলে, লাইটটোতো গৈ এতিয়ালৈকে অহাই নাই, 2 ঘণ্টা হ'ল লাইট যোৱা। তাৰপিছতে আমিও চাহ তাহ খাই মেলি পাকঘৰতে বহি মা পাপা মই তিনিটা লেকচাৰ মাৰি বহি আছোঁ। মাহঁত ওপৰলৈ যাবও পৰা নাই, আজি বাৰীলৈ যাব পৰা নাই, পানী বাৰু দিব নালাগে, যিহেতু বৰষুণ ডাঙৰ এজাক দিলে, তথাপিতো ওপৰৰ পৰা আহোঁগৈ, মাহঁত আছে ওপৰত, কি কৰিছে চাই আহোঁগৈ। আৰু তাতে বাৰীত তিয়ঁহ 2টা লাগি আছে, মাক ৰাতিপুৱা কৈছে যে তিয়ঁহ 2টা বোলো ছিঙিব, সেইটা আজি বনাব লাগিব দুপৰীয়া। গতিকে ওপৰলৈ যাওঁ ব'লক,
দেখাই থাকিম আপোনালোকক কি কৰিছে মাহঁতে চাই আহোঁগৈ তিয়ঁহকেইটা ছিঙিলে গোটেইখন পানী হৈ গ'ল মাহঁতে জলকীয়া পুলিবোৰ ভিতৰলৈ সোমোৱাই দিলে এখন গোটেই পানী হ'ল ইমান ডাঙৰ বৰষুণ দিলে পানী হৈ গ'ল টাববোৰ ভিতৰলৈ সোমাই দিলে জলকীয়াবোৰ গোটেইখিনি আৰু কালি যিহেতু মাছ অনা হৈছিলে গতিকে মাছৰ লগতে ভাবিছোঁ তিয়ঁহৰ মানে তিয়ঁহকণ বনাওঁ ধুনীয়াকৈ যিহেতু ঘৰৰে তিয়ঁহ অকণমান ভালকৈ কিবা কিবি বনাই খাওঁ আৰু মাছৰ মাথা অকণমান আছিলে মাছৰ মাথা তাৰপিছত এপিচ মাছ দি তেনেকৈ বনালোঁ আৰু সকলোৱে জানে তিয়ঁহৰ মাছৰ মাথা আৰু খাৰ দিও বনাব পাৰি কিন্তু খাৰ দি মই আজি নাই বনোৱা পাপাই যিহেতু খাৰ দি নাখায় গতিকে আজি নৰ্মেলকৈ এনেকৈ পিঁয়াজ দি তেল মাৰি তিয়ঁহ মাছৰ মাথা ধুনীয়াকৈ বনালোঁ আৰু এজনে বনাই আছে পটল ফ্ৰাই আৰু কাচকল ফ্ৰাই বেচন দি এজনে বনাই আছে ফ্ৰাইকেইটা আৰু মাও এফালে বহি আছে পাকঘৰতে বাকী ভিডিঅ'টো ভাবিছোঁ মই ইমানতে সমাপ্ত কৰি দিওঁ লগ পাম নেক্সট এটা ভিডিঅ'ত নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰত ইমানেই ধুনীয়াকৈ কমেণ্ট দিয়ে তাৰ বাবে মোৰ ফালৰ পৰা আপোনালোকক বহুত বহুত ধন্যবাদ সদায় যাতে এনেদৰে আপোনালোকৰ পৰা মৰম আৰু আশীৰ্বাদ পাই যাওঁ তাৰে কামনা কৰিলোঁ আপোনালোকৰ যদি কিবা টপিক থাকে মোক জনাব নহ'লে কিবা ৰেচিপি হ'লেও যদি থাকে নিশ্চয় জনাব মই বনাবলৈ নিশ্চয় চেষ্টা কৰিম বাকী চেনেলটোত যদি কোনোবা নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি থৈ যাব গতিকে লগ পাইছোঁ অতি সোনকালে বাই